নমস্কাৰ মই জপা আৰু আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমাৰ লগত চেম আকৌ আগৰ নিচিনাকে মঞ্জুৰী ভট্টাচাৰ্য বাইদেউ আছে গুৱাহাটীৰ পৰা আৰু তেখেতে আমাৰ যিখিনি বডি কেয়াৰৰ স্কিন কেয়াৰৰ প্ৰডাক্ট আছে মেইনলি যিটো আৰবান কালাৰ লণ্ডনৰ এজ ৰিডিফাইনিঙৰ যিটো ৰেঞ্জ আছে তেখেতে ব্যৱহাৰ কৰি যথেষ্টখিনি ভাল ৰিজাল্ট পাইছে আৰু তেখেতৰ মুখেৰে আজি আগতে আমি শুনি লম তেখেতে এই প্ৰডাক্টখিনি কেনেকৈ ব্যৱহাৰ কৰি আছে তাৰ পিছত আমি এই প্ৰডাক্টখিনিৰ বিষয়ে অকমান ডিটেইলছত গম পাম সো এয়া আমাৰ লগত আছে মঞ্জুৰী ভট্টাচাৰ্য বাইদেউ নমস্কাৰ মই এজ ৰিডিফাইনিঙৰ যিখিনি স্কিনৰ প্ৰডাক্ট সেইখিনি মই 2 বছৰ হৈ গ'ল ইউজ কৰি আছোঁ আগতে মই প্ৰথম আৰম্ভণিতে মই প্ৰ হোৱাইটৰখিনি কৰিছিলোঁ যিহেতু এতিয়া আমাৰ বয়স হৈ গ'ল ন গতিকে মই এজ ৰিডিফাইনিঙৰখিনি ইউজ কৰি বহুতখিনি সুফল পাইছোঁ আৰম্ভণিতে মই ক্লিনজ কৰোঁ প্ৰথমতে ৰাতিপুৱা মই যেতিয়া গা ধুব যাওঁ তেতিয়া ক্লিনজ কৰি লওঁ তাৰপাছত টোনাৰ যিটো আমাৰ মিষ্ট আছে এজ ৰিডিফাইনিঙৰ মিষ্ট বুলি কয় সেইটো টোনাৰটো স্প্ৰে কৰোঁ তাৰপাছত আকৌ আইৰ যিটো আছে আমাৰ আইৰ কাৰণে যিটো আছে সেইটো ইউজ কৰোঁ তাৰপাছত মই মইশ্চাৰাইজাৰটো ইউজ কৰোঁ ৰেগুলাৰ মই সেইখিনি কৰোঁ মইশ্চাৰাইজাৰটো কৰোঁ আৰু তাৰ মাজতে চিৰাম দিওঁ সদায় কিন্তু চিৰামটো ইউজ নকৰোঁ চিৰাম মই মাজে মাজেহে চিৰামটো ইউজ কৰোঁ কণ্টিনিউ আগতে কৰিছিলোঁ কিন্তু এতিয়া কণ্টিনিউ চিৰামটো ইউজ নকৰোঁ মাজে মাজে কৰোঁ তাৰপিছত মইশ্চাৰাইজাৰ লগাওঁ তাৰপিছত যদি আৰু ওলাই যাওঁ তেতিয়াহে মই মানে যিটো আমাৰ SPF 50 ছানস্ক্ৰীন আছে সেইটো লগাওঁ মানে ওলাই নগ'লে মই পাছতে নলগাওঁ ঠিক তেনেদৰে মই ৰাতিও কৰোঁ ৰাতিও মই ক্লিনজ কৰোঁ সদায় ক্লিনজ কৰি পেলাই যিহেতু আমাৰ মইশ্চাৰাইজাৰটো মানে ডে ক্ৰীম যিটো লগাওঁ দিনত লগাওঁ আৰু ৰাতি লগাওঁ মই নাইট ক্ৰীমটো বাকীখিনি একেই কৰোঁ কণ্টিনিউ একেই কৰোঁ কৰি মই ৰাতি নাইট ক্ৰীমটো লগাওঁ নাইট ক্ৰীমটো লগাইতো আৰু শুয়ে দিওঁ গতিকে মই ভাল পাইছোঁ মোৰ আগতে কি হৈছিলে এইবিলাক সৰু সৰু দাগ আছিলে বহুত সেই দাগবোৰ গ'ল আৰু প্লাছ মোৰ অকণমান মানে স্কিনখন লুজ হৈ গৈছিল এতিয়া মই ভাবিছোঁ মোৰ স্কিনখন টাইট হৈছে চবেই দেখিলে কয় আৰু স্কিনখন ঠিকে আছে এতিয়া গতিকে মই ভাল পাইছোঁ মই কণ্টিনিউ কৰি আছোঁ কৰি থাকিম যিমানখিনি পাৰোঁ বহুত ভাল প্ৰডাক্টখিনি সঁচাই ভাল এজ ৰিডিফাইনিঙৰ যিহেতু 35+ পৰা ইউজ কৰিব পাৰি আমাৰ বেছি 35+ পৰা ইউজ কৰা হোৱা নাই আমি 55+ পৰাহে কৰিলোঁ এতিয়া মোৰ বয়স হৈ গৈছেতো গতিকে মই বহুতখিনি মানে সুফল পাইছোঁ আগতে যেতিয়া পালোঁ হয় যদি তেতিয়া কিজানি আৰু বহুত ভাল হ'ল ধন্যবাদ হয় বাইদেউৰ মুখেৰে শুনিলে হয়তো যিখিনি প্ৰডাক্টছৰ কথা ক'লে এজ ৰিডিফাইনিঙৰ আৰু মেইনলি সেইখিনি প্ৰডাক্টছ আমাৰ যিটো 30-35+ যিটো আমাৰ হোৱাৰ লগে লগে স্কিনত যিটো বয়সৰ চাপ আহি যায় সেইটো ৰখাবৰ কাৰণে মেইনলি ব্যৱহাৰ কৰা হয় আৰু বাইদেউ যিহেতু ক'লে যে তেখেতৰ 55+ হৈ গৈছে কিন্তু এতিয়াও তেখেতক দেখিলে এনেকুৱা নালাগে যে তেখেতৰ 55+ হৈছে গতিকে আপোনালোকেও যদি আমাৰ যিখিনি এজ ৰিডিফাইনিঙৰ প্ৰডাক্টছ আছে আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাব পাৰে থেংক ইউ